আজি আনুষ্ঠানিকভাৱে নিৰ্বাচিত হ'ল ৰূপহীঘাট সমষ্টিৰ কছাৰীগাঁও পঞ্চায়তৰ সভানেত্ৰী হিচাপে শপত বাক্য পাঠ কৰিলে পাৰভিন চুলতানা আৰু উপসভানেত্ৰী হিচাপে শপত বাক্য পাঠ কৰিলে সাবিনা ইয়াসমিনে। বগৰীগুৰি উন্নয়ন খণ্ডত নৱনিৰ্বাচিত সভানেত্ৰী আৰু উপসভানেত্ৰী শপত বাক্য পাঠ কৰাৰ পাছতেই আনন্দত উৎফুল্লিত হৈ পৰিছে কছাৰীগাঁও গাঁও পঞ্চায়তৰ ভোটদাতা ৰাইজ। ৬জনকৈ ৱাৰ্ড সদস্যৰ সমৰ্থনত সভানেত্ৰী হিচাপে নিৰ্বাচিত হয় ৫ নং ৱাৰ্ডৰ সদস্য পাৰভিন চুলতানা। তাৰ পাছতেই সমগ্ৰ বগৰীগুৰি আৰু কছাৰী গাঁৱতে এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰে। বুলি ভাবিছে কিমানজনৰ সমৰ্থন লাভ কৰিছে? ৬জনৰ। আপোনালোকৰ পঞ্চায়তৰ নাম? কেইজন সদস্য সাপোৰ্ট কৰিছে? ৬জন মেম্বাৰে মোক সাপোৰ্ট কৰিছে। মই বহুত আনন্দিত। আগন্তুক দিনত কি পৰিকল্পনা, কেনেকৈ ৰাইজৰ হৈ কাম কৰিব? ৰাইজৰ হৈ কাম কৰিব, সকলো ৰাইজক লৈ মিলিজুলি দুখীয়া মানুহলৈ। উপসভানেত্ৰী কোন হৈছে? সাবিনা ইয়াসমিন। কোনটো দলৰ পৰা সাপোৰ্ট দিছে? অসম গণ পৰিষদৰ। খুব ভাল দিন। প্ৰথম অৱস্থাত যিহেতু আমাৰ কছাৰীগাঁও গাঁও পঞ্চায়তখন গঠন নহ'ল, তাৰ পৰৱৰ্তী ডেটত আজি 11 তাৰিখে কছাৰীগাঁও জিলা পৰিষদখন আজি গঠন হ'ল। 10জনৰ ভিতৰত 6জন আমাৰ অসম গণ পৰিষদৰ দলৰ সদস্য আছিল। তেওঁলোকে অসম গণ পৰিষদৰ নীতি আদৰ্শ কৰোগত কৰি অসম গণ পৰিষদৰ হৈ তেওঁলোকে কাম কৰি আছিলে। আজি খুব ভাল লাগিছে। মই আশা ৰাখিছোঁ তেওঁলোকে অনাগত দিনত অসম গণ পৰিষদৰ আমাৰ যিখন ধ্বজা সেইখন তেওঁলোকে উৰুৱাই ৰাখিব এই পঞ্চায়তত আৰু ৰাইজৰ হৈ কাম কৰিব, ৰাইজৰ উন্নয়ন কৰিব। অসম গণ পৰিষদৰ মূল উদ্দেশ্য হৈছে ৰাইজৰ উন্নয়ন। সেইবাবে তেওঁলোকক আমি নিৰ্দেশ দিছোঁ যে আগন্তুক দিনত তেওঁলোকে অসম গণ পৰিষদৰ হৈ এই কছাৰীগাঁও গ্ৰাম পঞ্চায়তত দুখীয়া জনসাধাৰণৰ কাম আৰু উন্নয়নৰ কাম তড়িৎ গতিৰে তেওঁলোকে আগবঢ়াই লৈ যাব, সেইখিনি মই আশা কৰিছোঁ। আৰু অসম গণ পৰিষদৰ তৰফৰ পৰা, নগাঁও জিলা সমিতিৰ তৰফৰ পৰা, অসম গণ পৰিষদৰ তৰফৰ পৰা তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, অভিনন্দন জ্ঞাপন কৰিছোঁ। আপোনালোকে জানে অসম গণ পৰিষদৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়াও তেওঁলোকক আশীৰ্বাদ প্ৰদান কৰিছে। তেওঁলোকৰ মন্ত্ৰী মহোদয়ৰ ওচৰলৈ গৈছিলে। মন্ত্ৰী মহোদয়েও তেওঁলোকক দিহা পৰামৰ্শ দিছে কেনেধৰণে ভৱিষ্যতৰ দিনা আগবঢ়াই যাব লাগিব, সেই বিষয়ে তেওঁলোকে দিহা পৰামৰ্শ দিছে। লগতে অসম গণ পৰিষদ নগাঁও জিলা সমিতিৰ সভাপতি মণিমাধৱ মহন্ত ডাঙৰীয়াও তেওঁলোকক আশীৰ্বাদ প্ৰদান কৰিছে আৰু তেওঁলোকক দিহা পৰামৰ্শ দিছে। মই ভাবোঁ দুয়োগৰাকী ব্যক্তিয়ে যি আদৰ্শ আৰু তেওঁলোকৰ যিটো উপদেশ, সেই উপদেশ তেওঁ সৰুগত কৰি তেওঁলোকে আগন্তুক দিনক এই কছাৰীগাঁও পঞ্চায়তখনত এখন উন্নত মানৰ পঞ্চায়ত গঠন কৰিব বুলি মই আশা ৰাখিছোঁ আৰু মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।